এটা ধুনীয়া ল'ৰা, কোমল ল'ৰা এটা মই দেখিলোঁ, মানে এজ এ ইম'চনেল ধুনীয়া মানুহ, মোৰ দেখি ভাল লাগিলে। শিল্পীজন যেতিয়া বৰ কোমল মিঠা হয়, শিল্পী সাধাৰণতে ইম'চনেল মানুহটো। এটা ধুনীয়া ল'ৰা, কোমল ল'ৰা এটা মই দেখিলোঁ, মানে এজ এ ইম'চনেল ধুনীয়া মানুহ, মোৰ দেখি ভাল লাগিলে। আজি প্ৰথম লগ পালোঁ আৰু লগ পাই সঁচাকৈ মই যি ভাবিছিলোঁ তাৰ ছবিখন তেনেকুৱাই। নতুন উঠি অহা ল'ৰা এটা। মোৰ মতে পুৰণাখিনি সোঁৱৰিব লাগে আমি, আৰু নতুনখিনিকো বাট দেখুৱাব লাগে আৰু ৰাস্তা দিব লাগিব। এইখিনিয়ে আমাক উজ্বলাব আমাৰ সংগীতৰ জগতখন। বৰ ধুনীয়া কম্প'জ কৰে, বৰ ধুনীয়া মানুহ এজন, বৰ ধুনীয়া শিল্পী। সান্নিধ্য ভূঞা, আপোনাৰ শিৱসাগৰ, ইয়াৰে ল'ৰা। মই সান্নিধ্য আজি লগ পালোঁ, তাক মঞ্চত কৈছোঁ এটা লাইন গাবি নেকি? সি এটা গীতো লিখিছে মোৰ, মানে সুৰ কৰিছে, সেইটোও গাম আমি। কিন্তু সান্নিধ্য আছে নেকি ক'ৰবাত ওচৰে পাজৰে? তাক কৈছিলোঁ থাকিব। আছে নেকি সান্নিধ্য? তেতিয়াহ'লে মই বেলেগ এটা গাই লওঁ। সান্নিধ্য আহি পালে বোলে, তাক সানি মেলি লওঁ তেতিয়াহ'লে আৰু। হা, বৰ ধুনীয়া। আপোনালোকে শুনিছে সান্নিধ্য ভূঞা গীত শুনিছেনে? অ'কে, আমাৰ ভাল লাগে, আমাৰ আগৰ নৱপ্ৰজন্মই ইমান ধুনীয়া কাম কৰি আছে। ক'ৰ পৰা আহিলে? ট্ৰেফিকত ফচিছিল নেকি? ইয়াৰ কাৰণে বহুত বলীয়া মানুহ মই জানো, কিন্তু মানুহটো লাজু কি? শিল্পী সুলভ, ধুনীয়া হয়। শিল্পীবোৰ এনেকুৱা হয়, লাজুকী হয়, প্ৰথমতে মিঠা হয়, সেইকাৰণে শিল্পী হয়, ইম'চনেল হয়। আজি সন্ধিয়া লগ পাইছোঁ, তাৰ গোটেইকেইটা বন্ধু ইমান ভাল লাগে, লগ পাই আড্ডা দিব লাগিব বহি আমি। মানে বুজাব নোৱাৰি যে লগ পাই যে ভাল লাগে কিছুমান মানুহ। শিল্পীও সাধাৰণতে তেনেকুৱা হয়। এই গোটেই তাৰ বন্ধুকেইটা বৰ ধুনীয়া। বহুত বহুত ধন্যবাদ। শুনা পাইছা নিজকে কিবা? চোৱাচোন, শুনা পাইছা? মোৰ একুষ্টিকখন আছেনে অন? মোৰ কিবা এটা ই মেজৰ শুনা পাইছা? মইণ্টটো বঢ়াচোন, শুনা পাব লাগিব ন। মোৰ গীতটো যে প্ৰথম কিবা এটা গীত সি মন মোৰ ৰৈ গৈছে, অকণমান 2 লাইন জানে বোলে। মই সেইকাৰণে সুধিছোঁ গাব পাৰিবি নে? গধূলি সন্ধিয়া গৈছে, 2 লাইন গাম দাদা। মই ঠিক আছে, মোৰ প্ৰথম গীত। গুচি কি জানো পায়ো হেৰুৱা সপোনৰে মাতটো শুনিছে নাই ভালকে? হা, মই মিঠা মাত দেখিছে নাই? আকৌ এবাৰ গাওঁ। মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱা উৰি গুচি যায়, কি জানো পায়ো হেৰুৱা সপোনৰে উৰণি সান্নিধ্য। বহুত বহুত ধন্যবাদ সকলোকে।